ইন্দ্রবই স্বর্গর রজা এই অমরাবতী আমার এই সাম্রাজ্য প্রকৃতির সমস্ত রূপ সম্মিলিত করি সৃষ্টিকর্তা দেবে নিজ হাতের এই পরিচয় কি কোৱা আমার মন্ডলী সকল এই অমরাবতী নহয় জানো আমার দেবতা কিন্তু এই মাত্র দেবর্ষী নারদে বার্তা দি গল আৰু কিছুদিনৰ পাছতে পৃথিৱীত মহা ভয়ংকৰ মহাপ্ৰলয়ৰ আৰম্ভ হ'ব দেৱৰাজ গছ লতা তৰু তৃণ মনুষ্যকে আদি কৰি একোৱেই জীয়াই নাথাকিব সকলোবিলাক ডুব যাব জলৰ মধ্যত আৰু তেতিয়াই দক্ষ ৰক্ষ দানৱ বিলাকে মূৰ দাঙি উঠিব পাৰে আৰু সেই দৈত্যসকলে আমাৰ স্বৰ্গৰাজ্যও আক্ৰমণ কৰিব পাৰে দেৱ তেতিয়া তাৰ উপায় কি হ'ব এই পৱনে মহাপ্ৰলয়ৰ মূৰ্তি ধাৰণ কৰি যেতিয়া দানৱৰ ওপৰত ধুমুহা পোৱাব আকাশ পাতালৰ ওপৰত বজ্ৰপাত হ'ব তেতিয়া দানৱৰ আৰু কথাৰ শক্তি নহ'ব দেৱৰাজ এই মহাপ্ৰলয়ৰ সময়ত আমি নিশ্চয় দেৱৰাজ তেতিয়াহ'লে দেৱতাবিলাক মনুষ্য পূজা পাতলৰ পৰা বঞ্চিত হ'ব লাগিব দেৱতাক কোনে পূজা পাতল কৰিব ইয়াৰ ব্যৱস্থা কি হ'ব দেৱৰাজ মনুষ্যৰ পৰা পূজা পাতল লুকুৱাটো আমাৰ বাবে অতি দুৰ্ভাগ্যৰ কথা যদি পৃথিৱীত যাগ যজ্ঞ পূজা পাতল আদি নহয় তেতিয়া সমগ্ৰ পৃথিৱীত অধৰ্মই ছানি ধৰিব ইয়াত মৃত্যু অধিপতিয়ে কিবা ভাবি পাইছে ক'বলৈ কি আছে দেৱৰাজ মোৰ নামততো পূজা পাতল একোৱেই নাই মোৰ কাম হৈছে যম নগৰত পাপী বিলাকক শাস্তি প্ৰদান কৰা মহাপ্ৰলয়ত সকলোৰে মৃত্যু হোৱাৰ লগে লগে মোৰ যম নগৰতো মৃত আত্মাই ভৰি পৰিব তাৰ পৰা ধাৰ্মিক আৰু অধাৰ্মিক বোৰক বাছি উলিয়াই শাস্তি প্ৰদান কৰাই মোৰ কাম এতিয়া দেখিছো দেৱৰাজ ইয়াৰ বাবে মই আৰু এখন যম নগৰৰ নিৰ্মাণ কৰিব লাগিব আপোনাৰ আমি ইয়াৰ ফল ভোগ কৰিব লাগিব গতিকে দেৱৰাজ আমি অতি সোনকালে জগৎকৰ্তা বিষ্ণুলৈ গৈ আলোচনা কৰাই ভাল নহলে এই স্বৰ্গৰ ইচ্ছা হৈ পৰিব দেৱৰাজ জগৎকৰ্তাৰ বাৰে ইয়াৰ উপায় আন কোনেও দিব নোৱাৰে আমি তালৈকে যাব লাগিব যেনে তেনে আমি এই স্বৰ্গৰাজ্য বচাবই লাগিব নহলে দেৱতাৰ নাম চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা নাইকিয়া হ'ব তেন্তে ৰৈ থকাৰ সময় নাই দেৱগণ আমি এতিয়া আজিলৈ সভা ইমানতেই ভংগ কৰোঁ সকলোৱে এতিয়া আমি বিষ্ণুময়তে যাত্ৰা কৰোঁ